মিচিং ইউথ ফেষ্টিভেল আৰু আজি এই সুন্দৰ অনুষ্ঠানত আমাৰ মাজত আহি আমাক উৎসাহিত কৰা ভাৰত চৰকাৰৰ শক্তিশালী গৃহমন্ত্ৰী মাননীয় অমিত শ্বাহ ডাঙৰীয়া, অসম চৰকাৰৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, অসম চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী ডক্টৰ অনুজ পেগু ডাঙৰীয়া, মিচিং অট'নমাছ কাউন্সিলৰ মুৰব্বী পৰমানন্দ চাৰিঙীয়া ডাঙৰীয়া, স্থানীয় সাংসদ প্ৰধান বৰুৱা ডাঙৰীয়া, বিধায়ক ভুৱন পেগু ডাঙৰীয়া, নৱ কুমাৰ দলে ডাঙৰীয়া, ভুৱন গাম ডাঙৰীয়া, বিধায়ক মানৱ ডেকা ডাঙৰীয়া আৰু আজি এই সভাত উপস্থিত থকা পৰম শ্ৰদ্ধাৰ বিশিষ্ট ব্যক্তিসকল, সমবেত ৰাইজ আৰু সাংবাদিক বন্ধুসকল, জয় জয়তী মিচিং ইউথ ফেষ্টিভেলৰ উপলক্ষে সমবেত হোৱা সমূহ ৰাইজলৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ বুকুত অত্যন্ত সাংস্কৃতিকভাৱে এখন সুন্দৰ সমাজ গঢ় দিয়াৰ ক্ষেত্ৰত মিচিং জনজাতীয় সম্প্ৰদায়ে সদায় আগৰণুৱা ভূমিকা পালন কৰি আহিছে। বাৰেৰখনীয়া কৃষ্টি সংস্কৃতিৰে চহকী এই মিচিং জনজাতীয় সমাজ, এইখন সমাজে সকলো সময়তে বৃহত্তৰ অসমীয়া জাতিক বিশ্বৰ বুকুত শক্তিশালী ৰূপ দিয়াৰ বাবে অগ্ৰণী ভূমিকা পালন কৰি আহিছে আৰু নিজৰ সাতাম পুৰুষীয়া মূল্যবোধৰ সামাজিক সাংস্কৃতিক আধ্যাত্মিক পৰম্পৰাক বুকুত লগত ৰাখি নিজৰ জাতীয় চেতনাৰে এখন সমাজক একবিংশ শতিকাত পাকৈত সমাজ হিচাপে গঢ় দিয়াৰ নিমিত্তে প্ৰয়াস কৰিছে। মই মিচিং যুৱক যুৱতীসকলক বিশেষভাৱে অভিনন্দন জনাইছোঁ। আপোনালোকে অত্যন্ত উৎসাহ উদ্দীপনাৰে নিজৰ জাতীয় চেতনাৰে উদ্বুদ্ধ হৈ নিজৰ ভাষা, কৃষ্টি সংস্কৃতি, মাটি ভেটি, ঐতিহ্য ৰক্ষাৰ কৰিবৰ বাবে যিবিলাক মহৎ পদক্ষেপ লৈছে, নিশ্চিতভাৱে সদায় প্ৰশংসনীয় হৈ ৰ'ব। মই ল'ৰালি কালৰ পৰাই মিচিং সমাজৰ সৈতে ডাঙৰ হৈছোঁ। জোনাই উদ্যানত মই ল'ৰালি কালত মাহৰ পাছত মাহ কটাইছিলোঁ। আমৈ তাৱৈ বহুত মৰম কৰিছিলোঁ। গতিকে সেইখন সুন্দৰ সমাজৰ বুকুৰ যিটো যিটো মৰম, যিটো স্নেহ মই জীৱনত কেতিয়াও পাহৰিব নোৱাৰোঁ। আজি মই ইয়াত কেন্দ্ৰীয় মন্ত্ৰী হিচাপে থিয় হৈ মনৰ কথা যদি ব্যক্ত কৰাৰ বাবে কিছু সাহস পাইছোঁ, ইয়াৰ অন্তৰালত মিচিং সমাজৰ উল্লেখযোগ্য অৱদান আছে। গতিকে মই দীঘলীয়া বক্তব্য নাৰাখোঁ। আমি সকলোৱে মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ বক্তব্য শুনিবৰ বাবে আগ্ৰহী। মই অত্যন্ত ভাল পাইছোঁ যে আজি মাননীয় অমিত শ্বাহ ডাঙৰীয়া ইয়ালৈ আহি আমাৰ উঠি অহা প্ৰজন্মক উৎসাহিত কৰিছে, মিচিং সমাজৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছে। গতিকে মই আশা কৰিম যে একবিংশ শতিকা এই প্ৰতিযোগিতাৰ পৃথিৱীত আমাৰ মিচিং সমাজৰ যুৱক যুৱতীসকলে, ছাত্ৰ ছাত্ৰীসকলে কৃষ্টি সংস্কৃতি, ভাষা সাহিত্যৰ লগতে ক্ৰীড়া, শিক্ষা, বিজ্ঞান সকলো ক্ষেত্ৰতে, উদ্যোগ ইত্যাদি ইত্যাদি ক্ষেত্ৰত আগৰণুৱা ভূমিকা পালন কৰিবৰ বাবে নিজক গঢ়িবৰ বাবে প্ৰয়াস কৰিব। গতিকে আজি এই মহামিলনৰ পবিত্ৰ ক্ষেত্ৰত আপোনালোকে সমবেত হৈ এটা কথা আপোনালোকে প্ৰমাণ কৰিলে, আমি সকলো সময়তে মৰম স্নেহৰ মাজেৰে এখন সমন্বয় শক্তিশালী সমাজ জীয়াই ৰাখিম আৰু বিশ্ব জয় কৰিবৰ বাবে আমি আগৰণুৱা ভূমিকা পালন কৰিম।
এইখিনি কথাকে কৈ মই পুনৰবাৰ আপোনালোক সকলোৰে প্ৰতি শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আমাৰ TMPKৰ প্ৰতিগৰাকী বিষয়ববীয়া সদস্যাক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। এনেধৰণে আপোনালোকে আগুৱাই যাওক আৰু সম্প্ৰদায়টোৰ অগ্ৰগতিৰ বাবে আপোনালোকে কঠোৰ পৰিশ্ৰমৰ মাজেৰে আগন্তুক দিনত বিশ্বৰ বুকুত নিজৰ পৰিচয় শক্তিশালীৰ পথ গঢ় দিয়াৰ নিমিত্তে প্ৰয়াস কৰি যাওক, তাকেই কামনা কৰি মই মোৰ চমু বক্তব্য সামৰিলোঁ। ধন্যবাদ। ভাৰত মাতা কি, ভাৰত মাতা কি।